হয়, সুদীৰ্ঘ 16 বছৰে এগৰাকী SSB জোৱান সন্ধানহীন হৈ আছে আৰু গভীৰ অপেক্ষাৰত হৈ আছে তেখেতৰ পত্নী। কিন্তু আজিও তেখেতৰ স্বামীৰ সন্ধান পাবলৈ সক্ষম নহ'লে। বুকুত তেখেতৰ ফটো সাৱটি আজিও কন্দনৰত অৱস্থাত তেখেত নিজ বাসগৃহত অপেক্ষা কৰি আছে স্বামী অমল বৰুৱালৈ। যিহেতু 2005 চনৰ পৰাই সেই SSB জোৱান অমল বৰুৱা সন্ধানহীন হৈ আছে। এইগৰাকী তেখেতৰ পত্নী অৰুণা বৰুৱা আৰু তেখেতৰ স্বামী অমল বৰুৱা। তেখেত ৰহস্যজনকভাৱে সন্ধানহীন হৈছে আৰু 16 বছৰ হ'ল সন্ধানহীন হৈয়ে আছে। আৰু কি হৈছিলে আচলতে প্ৰকৃততে তেখেতৰ পৰা মই জানিবলৈ চেষ্টা কৰিম। ক'ত কৰ্মৰত আছিলে তেতিয়া, তেখেত কেনেধৰণে সন্ধানহীন হ'ল বুলি গম পাইছিলে? বিহাৰৰ বিৰপুৰ জাতিখাম বা এটুকুৰা জেগাত মোৰ স্বামী ডিউটি কৰা অৱস্থাত তেওঁ তাৰ পৰা নিৰ্দেশ হ'ল বুলি আমাক অফিচৰ যোগেদি জনাইছিল। কিন্তু জনোৱাৰ লগে লগে আমি সকলো অফিচৰ লগত যোগাযোগ কৰিছিলোঁ আৰু কোৱাৰ পাছত অফিচৰ ফালৰ পৰা কোনো আমাক সঁহাৰি নজনালে আৰু তেওঁ ইয়াৰ পৰা একো খা খবৰ নোপোৱা হোৱাত আমি বহুতো দৰখাস্ত কৰিছিলোঁ যে মোৰ পৰিয়ালবৰ্গ এতিয়া চলিবলৈ বৰ অসুবিধা, কিবা তেনেকুৱাকৈ মই বহুতবাৰ আবেদন নিবেদন কৰিও মই একো তেওঁলোকৰ পৰা নাপালোঁ অনুসন্ধান। নোপোৱাৰ জহত মই হাইকোৰ্টৰ ওচৰত কাষ চাপিলোঁ। হাইকোৰ্টেও মোক একো ন্যায় দিব নোৱাৰিলে। ল'ৰা কোৰ্টতো মই কেছ কৰিলোঁ, তাতো একো কৰিব নোৱাৰিলে। এতিয়া অৱশেষত মই পিতৃ মাতৃ বুকুত লৈ পিতৃ মাতৃ এতিয়া অসুস্থ হৈ মোৰ লগতে আছে। মা দেউতা আগতে কৰিব পাৰিছিলে, খেতিয়ক মানুহ, দুবেলা দুমুঠি যেনে তেনে খাই বৈ জীয়াই আছিলোঁ। এতিয়া পিতৃ মাতৃ অসুস্থ হৈ আহিছে আৰু মোৰ ল'ৰা এটা আছে। ল'ৰাটো দেউতাকক চিনিয়েই পোৱা নাছিলে সি যেতিয়া দেউতাক হেৰাইছিলে। এতিয়া সেই ল'ৰাটো মই দিন হাজিৰা কৰি দুবেলা দুমুঠি খুৱাই মই এতিয়া BA পাছ কৰালোঁ আৰু এতিয়া মই কৰিবলৈ ল'ৰাটোক আগুৱাই নিবলৈ মই অসমৰ্থ হোৱাত মই চেনেলৰ যোগেৰে মই হিমন্ত বিশ্ব ডাঙৰীয়াক মই অনুৰোধ কৰোঁ যে মোৰ স্বামী কোনো অনুসন্ধান নোপোৱাত মই এতিয়া ল'ৰাটো আৰু মোৰ পিতৃ মাতৃ অসহায় হৈ পৰিছোঁ। মই তাৰ কাৰণে মোৰ হিমন্ত বিশ্ব ডাঙৰীয়াই মোক অকণমান চকু মেলি চাব বুলি আশা কৰিছে। যিহেতু মই এটা জানিব বিচাৰিছোঁ, আজিও আপুনি আপোনাৰ স্বামী জীয়াই আছে বুলি আপুনি ভাবে নেকি? মই এতিয়ালৈকে কোনো আছে নাই, মোক কোনো ন্যায় কোনো ফালৰ পৰা মই একোৱে এতিয়ালৈকে খা খবৰ নাই। SSB ফালৰ পৰা কি কয় এতিয়া তেওঁলোকে মোক একোৱে দিব পৰা নাই যে আছে নাই, তেওঁলোকৰ কোনো যোগাযোগ নাইকিয়া নিচিনা হৈ পৰিলে। এতিয়া মই অৱশেষত আইনৰ ব্যৱস্থা ল'লোঁ, আইনেও মোক একো এটা সিদ্ধান্ত দিব পৰা নাই। অতি দুৰ্ভাগ্য। মই পিতৃ ওচৰলৈ আহিছোঁ কনকেশ্বৰ বৰুৱা, তেখেতৰ SSB জোৱানজনৰ পিতৃ কনকেশ্বৰ বৰুৱা, তেখেতৰ ওচৰলৈ আহিছোঁ। আপুনি কি ক'ব এই সন্দৰ্ভত? এই সন্দৰ্ভত মই বিশেষ ক'ব লগা নাই, বোৱাৰীজনে গোটেই কথাখিনি কৈছেই। এতিয়া মোৰ কথা হ'ল কি, মই আমাৰ হিমন্ত বিশ্ব ডাঙৰীয়া আৰু গৃহমন্ত্ৰীক অনুৰোধ জনাওঁ যে তাৰ যিটো সন্তান আছিল, মই যেনে তেনে তাক পঢ়ুৱাই পেলাই BA পাছ কৰালোঁ। এতিয়া মই মৰাৰ আগতে সেই ল'ৰাটোক যদি কিবা এটা সংস্থাপন মই দি যাব পাৰোঁ তেতিয়াহ'লে মই বেছি সুখী হ'ম। মই অনুৰোধ জনাইছোঁ। সি এইবাৰ চেণ্ট্ৰেলৰ ইণ্টাৰভিউটো পাছ কৰি আছিলে, আশা ৰাখিছিলোঁ যে কিবা এটা নহয় কিবা এটা হ'ব। আৰু মোৰ ক'ব লগা গোটেইখিনি বোৱাৰীজনে কৈছে। এতিয়া মই এই শেষ মুহূৰ্তত মই কৰপূতে গৃহমন্ত্ৰী ডাঙৰীয়াক প্ৰাৰ্থনা জনাইছোঁ, তাৰ কিবা এটা ব্যৱস্থা সংস্থাপন কৰি দিলে মই মোৰ মৃত আত্মাই সদগতি পাম আৰু মোৰ বিশেষ ক'ব লগা নাই আৰু। এয়া হৈছে কন্দনত পিতৃৰ বেদনা। মই পত্নীৰ ওচৰলৈ পুনৰবাৰ আহিছোঁ। কিমান চনত তেখেতে চাকৰিত যোগদান কৰিছিলে? 94ত যোগদান কৰিছিলে। বাট চাই আছোঁ যেন কিবা এটা নতুন খবৰ আমাৰ কাষলৈ আহিব বুলি। এতিয়ালৈকে একো নতুন খবৰ। এতিয়া আপোনালোকৰ আশা এইখন চৰকাৰৰ দিনত আপোনাৰ স্বামীৰ সন্ধানটো, যদিও তেখেতে মৃত বা জীৱিত অৱস্থাত আছে, সেই সন্ধানটো জনাব লাগে কিবা কৰি। চৰকাৰক মই এটাই অনুৰোধ কৰোঁ যে আমাক
কিবা এটা ন্যায় আৰু কিবা এটা সংস্থাপনৰ ব্যৱস্থা কৰি দিব লাগে। মোৰ ল'ৰাটোৱে এতিয়া BA পাছ কৰিলে, মই এতিয়া দিন হাজিৰা কৰি খোৱা মানুহ এগৰাকীয়ে মই ক'ত কি কৰি দি খুৱাম? দিব নোৱাৰা অৱস্থাত মই চৰকাৰৰ ওচৰতে অনুৰোধ কৰোঁ যে মোৰ ল'ৰাটোৰ ভৱিষ্যতৰ কিবা এটা উপায় দিয়ক বুলি মই আশা কৰোঁ। হয়, আমি তাকে আশা কৰিম। হয়, অতি দুৰ্ভাগ্যজনক, অতি ৰহস্যজনকভাৱে সন্ধানহীন হ'ল SSB জোৱানজন, আৰু সেই জোৱানজনৰ সন্ধানহীন হোৱাৰ ঘটনাৰ পাছৰ পৰাই আজিও পত্নীয়ে স্বামীৰ ফটো বুকুত সাৱটি অপেক্ষা কৰি আছে, গভীৰ অপেক্ষা। কিজানি কোনোবা দিনা তেখেতৰ স্বামী নিজ গৃহলৈ ঘূৰি আহিব।